বৰপেটাৰ কয়াকুছি বজাৰত এখন চাৰিচকীয়া বিলাসী বাহনক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। দুদিন ধৰি পৰি থকা এখন গৰাকীবিহীন চাৰিচকীয়া বাহনক লৈ কয়াকুছি বজাৰত সৃষ্টি কৰিছে চাঞ্চল্যৰ। বৰপেটা জিলাৰ কয়াকুছিস্থিত কয়াকুছি কমাৰ্চিয়েল মাৰ্কেটৰ সন্মুখত 25 নৱেম্বৰৰ দিনৰ ভাগতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা চাৰিচকীয়া বিলাসী বাহনৰ গৰাকী আজিলৈকে সন্ধান ওলোৱা নাই। গাড়ীখনৰ নম্বৰ হৈছে AS01AV 6275। স্থানীয় ৰাইজে পৰিত্যক্ত অৱস্থাত দুদিন ধৰি পৰি থকা গাড়ীখন দেখা পাই আজি কয়াকুছি আৰক্ষীক খবৰ দিয়ে। কয়াকুছি আৰক্ষী আহি ঘটনাস্থলীৰ পৰা গাড়ীখন নিজৰ জিম্মাত লৈ কয়াকুছি থানালৈ লৈ যায়। স্থানীয় ৰাইজে কোনোবাই দুষ্ট চক্ৰই চোৰ কৰি ইয়াত থৈ গৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে। গাড়ীখন আছে, দুদিনমান হ'ল গাড়ীখন আছে, এই মাছৰ ৰেষ্টুৰেণ্টৰ সন্মুখতে আছে গাড়ীখন। কোনোবাই থৈ গৈছে এইটো গম পোৱা নাই এতিয়ালৈকে। মানে যদি কোনোবাই মানে সন্দেহ হৈ আছে গাড়ীটো লৈ কিবা বেলেগ কাম কৰি আহি গাড়ীটো ইয়াত থ'ব পাৰে। কাৰোবাৰ গাড়ী আমি এতিয়ালৈকে গম পোৱা নাই। তো যদি কাৰোবাৰ গাড়ী হয় আহি কিনে লৈ গ'লে হ'ল। পুলিচকো জনোৱা হৈছে, মাছৰ ৰেষ্টুৰেণ্টৰ মালিকে পুলিচক জনাইছে আৰু 2-এজন মানুহে পুলিচক কৈছে। তাৰপিছতো মানে গাড়ীটো ইয়াতে আছে। দেখা গৈছে যে দোকানৰ যোনখন ৰাস্তা আছে ৰাস্তাৰ সন্মুখতে থৈছে। এইটো দোকানৰ সন্মুখত ফাৰ্মাচীৰ সন্মুখত থৈছে। ইয়াতো মানে বহুত অসুবিধা হৈছে। গাড়ী বা কাৰ আমি এতিয়ালৈকে গম পোৱা নাই। বেলেগ কিবা সন্দেহ হয় নেকি যে কিবা দুৰ্ঘটনা? বেলেগ সন্দেহ হৈ আছে, দুদিনমান ধৰি ইয়াতে গাড়ীখন আছে, সেইকাৰণে মানে অলপ সন্দেহ হৈ আছে। এতিয়া প্ৰশাসনক অৱগত কৰাইছে? কৰাইছে জনাইছে, মাছৰ ৰেষ্টুৰেণ্টৰ মালিকে জনাইছে আৰু 2-এজন মানুহে জনাইছে। বৰপেটাৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।